মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছে। আহি তেওঁ আমাক ক'লে যে আৰু 5 বছৰ আমাক দিয়ক। তেওঁ অসমৰ পৰা বিদেশী মানে বাংলাদেশীক খেদিব আৰু 5 বছৰ বিচাৰিছে। কিন্তু তেওঁ তাৰ আগতে ক'ব লাগিছিল যে যোৱা 10 বছৰত তেওঁলোকে কি কৰিলে। বাংলাদেশী খেদাৰ ক্ষেত্ৰত আৰু ভিন্ন ভিন্ন ক্ষেত্ৰত যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে দিছে, এই প্ৰতিশ্ৰুতিবিলাক পূৰণ হৈছে নে নাই। I was expecting a more candid reply from অমিত শ্বাহ, কিন্তু আনফৰ্চুনেটলি তেওঁ এইবিলাক কথা নক'লে। মোদী ডাঙৰীয়া 2014 চনতে কৈছে যে তেওঁ বাংলাদেশীক খেদিব। তাৰপিছত 2016 তেওঁ কৈছে যে আমাৰ চৰকাৰ যিদিনাখন ইয়াত ওথ ল'ব সেইদিনাখন তালি টোপোলা বান্ধি বাংলাদেশী নিজে নিজে গুচি যাব। বাংলাদেশী নগ'ল। তাৰপিছত তেওঁলোকে এটা সভ্যতাৰ যুঁজ বুলি কৈছে, শৰাইঘাটৰ শেষৰণ বুলি কৈছে। এতিয়াও এই বাংলাদেশী ইছ্যুটো চলি আছে যে বাংলাদেশীয়ে অসমখন গ্ৰাস কৰি ল'ব। এতিয়া কথা হ'ল যে যোৱা 10 বছৰ ধৰি অসমত শাসন কোনে কৰি আছে। শাসনত আছে কোনে? বিজেপি দল আছে। প্ৰায় 2014 পৰা ভাৰতৰ শাসন কোনে কৰি আছে? বিজেপি দলে কৰি আছে। তাৰপিছতো তেওঁলোকে এতিয়া 5 বছৰ অসমত আৰু বিচাৰিছে। কিয়? কাৰণ তেওঁলোকে জানে যে তেওঁলোকে বাংলাদেশী খেদিব নোৱাৰে। CA আনিলে, CAৰ জৰিয়তে তেওঁলোকে বাংলাদেশী অসমত আনিছেহে, খেদাটো নাই। তেওঁলোকে যদি বাংলাদেশী হিন্দু বাংলাদেশীৰো কথা কয়, তেওঁলোকে ডিষ্ট্ৰিবিউট কৰি দিব লাগিছিল আন আন ৰাজ্যত। অসমততো এনে 50 বছৰৰ বোজা লৈ লৈছে অসমে, গতিকে আৰু কিমান বোজা অসমত দিব। বিজেপিৰ শাসনত অসমৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈছে। অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হোৱাৰ পথত অগ্ৰসৰ হৈছে। জাতিগত গোষ্ঠীগত সংঘৰ্ষ অসমত বাঢ়িছে। স্বাভিমানী অসমীয়া জাতি গঢ়িম বুলি প্ৰতিশ্ৰুতি দি পৰিণাম কৃত্বা ঘৃতম পিবেদ মানে ধাৰ লৈ জীয়াই থকা বা চৰকাৰৰ ওপৰত বা চৰকাৰী আঁচনিৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থকা এটা জাতিত ৰূপান্তৰিত কৰি দিলে। যুৱ প্ৰজন্মক চাকৰি দিব পৰা নাই বা বিকাশৰ কথা যদি ক'লে অকল কংক্ৰিটৰ জংঘলহে বনাই দিছে। তাত মন্ত্ৰী আমোলা বিধায়ক তেওঁলোকৰ উন্নতি হৈছে, কিন্তু অসম আৰু অসমীয়া উন্নতি হোৱা নাই। গতিকে আপুনিহে কওক, কিয় আপোনাক আকৌ 5 বছৰ অসমীয়া ৰাইজে দিব অমিত শ্বাহজী?